সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ। আপোনালোকে নিশ্চয় জানে আমাৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলটোত ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ এটা ভিডিঅ' আপলোড কৰা হয় আৰু এই কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টোত আমি দিনটোৰ গোটেইখিনি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ ডিছকাছ কৰোঁ আৰু আমি এই ভিডিঅ'টো 5 মিনিটৰ ভিতৰতে কভাৰ কৰিবলৈ ট্ৰাই কৰোঁ যাতে এই খুব কম সময়ৰ ভিতৰতে আপোনালোকে ডেইলি গোটেইখিনি গুৰুত্বপূৰ্ণ খবৰ জানিব পাৰে। এই সেশনটো কেৱল আপোনালোকে এক্সাম ওৰিয়েণ্টেড বুলিয়ে নহয়, ডে টু ডে নলেজ গেদাৰিঙৰ ক্ষেত্ৰতে হওক বা পাৰ্চনেলিটি ডেভেলপমেণ্টৰ ক্ষেত্ৰতে হওক, এই সেশনটোৱে আপোনালোকক খুব সহায় কৰিব। আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব, কাৰণ খুবেই এটা শ্বৰ্ট ভিডিঅ' হয় আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে নিজৰ ফ্ৰেণ্ডছক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যাতে আমাৰো ভিডিঅ' বনাবলৈ আমি উৎসাহ পাওঁ। ঠিক আছে, তেন্তে আমি ষ্টাৰ্ট কৰিছোঁ। আমি আজি 4 মে 2024 গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছখিনি ডিছকাছ কৰিম। আজি প্ৰথম নিউজটো হৈছে অতনু চক্ৰৱৰ্তী ৰিএপইণ্টেড এজ HDFC বেংক চেয়াৰমেন। ঠিক আছে, ৰিচেণ্টলি HDFC বেংকৰ চেয়াৰমেন হিচাপে অতনু চক্ৰৱৰ্তীক ৰিএপইণ্ট কৰা হৈছে। ঠিক আছে, আৰু এই বেংকসমূহৰ চেয়াৰমেনক এপইণ্ট কৰোঁতে এপ্ৰুভেল দিব লাগে। কোনে দিব লাগে? সেয়া হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ঠিক আছে, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ এপ্ৰুভেলত এই অতনু চক্ৰৱৰ্তী তেখেতে HDFC বেংকৰ চেয়াৰমেন হিচাপে এপইণ্ট হৈছে। আৰু আমি যদি চাওঁ HDFC বেংকটো ফৰ্ম হৈছিলে 1994। ঠিক আছে, নেক্সট, নেপাল কোৰ্ট অৰ্ডাৰ্ছ লিমিট অন এভাৰেষ্ট ক্লাইম্বিং পাৰ্মিটছ। ঠিক আছে, আপোনালোকে নিশ্চয় জানে মাউণ্ট এভাৰেষ্ট ক্লাইম্ব কৰিবলৈ হ'লে আমি বা যোনে নহওক নেপালৰ পৰাই কি কৰিব লাগিব? আৰম্ভণি কৰিব লাগিব, অৰ্থাৎ নেপালতে বেছ কেম্পটো আছে এভাৰেষ্টৰ। এতিয়া ৰিচেণ্টলি নেপালৰ কোৰ্টে কি কৰিছে, এটা লিমিট আনি দিছে যে এটা খুব মানে এতিয়া কি হৈছে যে যোনে মন যায় সিয়ে মানে মাউণ্ট এভাৰেষ্টত ক্লাইম্ব কৰিব যাব পাৰে, কিন্তু এতিয়া এটা লিমিট আনি দিব যে এটা মাহত আমুক কেইজন ক্লাইম্বাৰ্ছেহে মাউণ্ট এভাৰেষ্টলৈ যাব পাৰিব, কাৰণ বেছি ক্লাইম্বাৰ্ছ হৈ যোৱাৰ লগে লগে প্ৰকৃতিলৈ এটা ভাবুকি আহিছে। ঠিক আছে, আৰু সেই ভাবুকিটো ৰক্ষা কৰিবলৈ নেপাল কোৰ্টে এই অৰ্ডাৰটো আনিছে। ঠিক আছে, আৰু আমি যদি এই মেপখনত চাওঁ, আমাৰ এছিয়াৰ ভিতৰত আৰু পৃথিৱীৰ ভিতৰত আমি সকলোৱে জানো আটাইতকৈ ওখ মাউণ্টেইন ৰেঞ্জটো কি হয়? সেইটো হৈছে এভাৰেষ্ট। ঠিক আছে, তাৰপিছত আছে গৰ্ডিন অষ্টিন K2, তাৰপিছত কাঞ্চনজংঘা। আমি সকলোৱে জানো। ঠিক তেনেদৰে আমি যদি আফ্ৰিকা মহাদেশত চাওঁ তেনেহ'লে মাউণ্ট কিবো আটাইতকৈ ওখ, তাৰপিছত বাটিয়ান। তেনেদৰে আমি যদি ইউৰোপত চাওঁ তেনেহ'লে এলব্ৰাছ, আমি যদি নৰ্থ আমেৰিকাত চাওঁ তেনেহ'লে ডেনালি, সাউথ আমেৰিকাত যদি আমি চাওঁ তেনেহ'লে একনকাগুৱা, আৰু আমি যদি অচিনিয়াত চাওঁ অৰ্থাৎ অষ্ট্ৰেলিয়া নিউজিলেণ্ডত তেনেহ'লে কাৰ্ষ্টেনছ বুলি এই মাউণ্টেইন ৰেঞ্জটো আটাইতকৈ ওখ হয়। ঠিক আছে, আপোনালোকে এই চাৰ্টখন নিশ্চয় মনত ৰাখিব। গোটেইকেইখন মহাদেশৰ আটাইতকৈ ওখ মাউণ্টেইন ৰেঞ্জটো কি হয় সেইটো আপোনালোকে জনাটো দৰকাৰ। ঠিক আছে, আমি নেক্সট নিউজটোলৈ আহিছোঁ। চাইনা চেণ্ডছ প্ৰব নেম Chang'e 6 to get sample from the far side of the moon. ঠিক আছে, চাইনাই এখন প্ৰব পঠিয়াইছে, সেইখনৰ নাম হৈছে Chang'e 6। এইখনে কি কৰিব? মুনৰ ফাৰ চাইডৰ পৰা চেম্পল আনিব। ঠিক আছে, মুনৰ ফাৰ চাইড বুলি ক'লে আমি কি বুজো? আমি আৰ্থৰ পৰা যোনটো চাইড দেখি থাকোঁ সেই চাইডটো হৈছে মুনৰ নিয়েৰেষ্ট চাইড। ঠিক আছে, আমাৰ আৰ্থৰ পৰা নিয়েৰেষ্ট হয়, আৰু ফাৰ চাইড মানে হৈছে তাৰ ইটো পাৰে যোনটো চাইড আছে সেই চাইডটোৱে হৈছে মুনৰ ফাৰ চাইড। নেক্সট, ফ'ৰ্থ নিউজটোলৈ আহিছোঁ। কেৰেলা টু হোষ্ট 46 এণ্টাৰ্কটিক ট্ৰিটি কনচালটেটিভ মিটিং ইন কোচি, কেৰেলা। ঠিক আছে, এণ্টাৰ্কটিক ট্ৰিটি বুলি এখন ট্ৰিটি চাইন কৰা হৈছিলে 1959ত, আৰু এই ট্ৰিটিখন চাইন কৰিছিলে 12খন কাউণ্ট্ৰিয়ে। ঠিক আছে, আৰু এই 46 এণ্টাৰ্কটিক ট্ৰিটি কনচালটেটিভ মিটিংখন এই বছৰৰ
কোচি কেৰালাত হোষ্ট কৰিব, অৰ্থাৎ আমাৰ ইণ্ডিয়াই হোষ্ট কৰিব গৈ আছে। খুবেই ইম্পৰ্টেণ্ট। ঠিক আছে, আজি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি এইখিনি আছিলে। মই আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভাল পালে নিশ্চয় লাইক কৰিব। ঠিক আছে তেন্তে পুনৰ এটা ভিডিঅ'ত নিশ্চয় লগ পাম। থেংক ইউ।